67 সংখ্যক শ্রী শ্রী শ্যামাপূজা মহোৎসব যোৱা 20-10-2025 তাৰিখৰ পৰা অহা 24-10-2025 তাৰিখলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। বিগত সময়তো আমাৰ এই শ্ৰী শ্ৰী শ্যামাপূজা মহোৎসৱত অজস্ৰ ভক্তৰ সমাগম ঘটিছিল আৰু এইবাৰো আমি তেনেকুৱা উমান লাভ কৰিছোঁ। আৰু আজিৰ পৰা আমাৰ আবাহন কেইবাৰে নাট প্ৰদৰ্শন কৰিব। আজি প্ৰথম নাইট 3দিনীয়া কাৰ্যসূচীৰে আবাহন থিয়েটাৰে ইয়াতে নাট প্ৰদৰ্শন কৰিব। তাৰ লগতে বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। ঢুলীয়া যাত্ৰা পাৰ্টিকে আদি কৰি সাংস্কৃতিক সন্ধিয়াৰ আমাৰ বিশেষ আকৰ্ষণ বৰ্ণালী কলিতা অহা 24 তাৰিখে বৰ্ণালী কলিতাই ইয়াত সংগীত অনুষ্ঠান কৰিব। এইটো 67 সংখ্যক শ্ৰী শ্ৰী শ্যামাপূজা মহোৎসৱ আৰু যোৱাকালি আমাৰ হোমযজ্ঞ গ'ল। 67 সংখ্যক শ্ৰী শ্ৰী শ্যামাপূজা মহোৎসৱ যোৱা 20-10-2025 তাৰিখৰ পৰা অহা 24-10-2025 তাৰিখলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। বিগত সময়তো আমাৰ এই শ্ৰী শ্ৰী শ্যামাপূজা মহোৎসৱত অজস্ৰ ভক্তৰ সমাগম ঘটিছিল আৰু এইবাৰো আমি তেনেকুৱা উমান লাভ কৰিছোঁ। আৰু আজিৰ পৰা আমাৰ আবাহন কেইবাৰে নাট প্ৰদৰ্শন কৰিব। আজি প্ৰথম নাইট 3দিনীয়া কাৰ্যসূচীৰে আবাহন থিয়েটাৰে ইয়াতে নাট প্ৰদৰ্শন কৰিব। তাৰ লগতে বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। ঢুলীয়া যাত্ৰা পাৰ্টিকে আদি কৰি সাংস্কৃতিক সন্ধিয়াৰ আমাৰ বিশেষ আকৰ্ষণ বৰ্ণালী কলিতা অহা 24 তাৰিখে বৰ্ণালী কলিতাই ইয়াত সংগীত অনুষ্ঠান কৰিব। এইটো 67 সংখ্যক শ্ৰী শ্ৰী শ্যামাপূজা মহোৎসৱ আৰু যোৱাকালি আমাৰ হোমযজ্ঞ গ'ল।